हेलो फ्रेंड्स नमस्कार सकलोके की खबर आपनलोকৰ आशा करो सकलो भाले আছে আৰু आपनলোকৰ লগতে आपनলোকৰ ফ্যামিলি মেম্বাৰৰো ভালেই থাকে তো সদায় ভালে থাকক আৰু आपनলোকৰ আসাম পুলিচ কনস্টেবল এবিউবি ৰিটেন এক্সামিনেশনৰ কাৰণে ভালদৰে পঢ়া-শুনাটো কৰি থাকক মইতো সদায় आपनলোকক কৈ আছো आपनলোকে যিমান ফিজিক্যালত কষ্ট কৰিছিলে সিমানেই ৰিটাৰ্ণটো কষ্ট কৰক যেহেতু বেছি দিন কষ্ট কৰিব নালাগে ৰিটেন এক্সাম ওচৰ চাপিছেই গতিকে কষ্টটো কৰি থাকক এইটো ভিডিওত আমি কথা পাতিম আসাম পুলিচ কমান্ডো বেটেলিয়নৰ বিষয়ে তো বহুতে এতিয়াও খুধি আছে কমান্ডো বেটেলিয়নৰ ইন্টাৰভিউ কেতিয়া শেষ হ'ব আৰু মাজুলীৰ ক্যান্ডিডেট কিমান পাইছে হাইস মাৰ্ক কিমান এভাৰেজ মাৰ্ক কিমান আৰু কিছুমানে খুধি আছে এতিয়াও মই ইমান মাৰ্কস পাইছো আমুক ডিস্ট্ৰিক্ট নেম আহিব না নাই গতিকে আপোনালোকক আগতে মই কমান্ডো ফিজিক্যালৰ বিষয়ে ভিডিও বনাইছিলো গতিকে এইটো ভিডিওটো কথা পাতিম গতিকে ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগৰবোৰক শ্বেয়াৰ কৰি দিব তো প্ৰথমে কৈছো কমান্ডো ইন্টাৰভিউজ 21 জানুৱাৰী তাৰিখে আদায় হ'ব যেহেতু আমাৰ এতিয়া মাজুলী ডিস্ট্ৰিক্টৰ ফিজিক্যাল হৈ আছে মাজুলী ডিস্ট্ৰিক্টৰ ফিজিক্যাল 18 তাৰিখ 20 তাৰিখ আৰু 21 তাৰিখে আছিল গতিকে আছে মানে এদিন গ'ল বাৰু আৰু দুদিন আছে কাইলে আৰু পৰখিলে গতিকে আপোনালোকৰ জুৱাকালি 18 জানুৱাৰী তাৰিখে আমাৰ মাজুলীৰ পৰা দুটা ক্যান্ডিডেটে 70 প্লাস পাইছে এটা 70 মানে 70 প্লাস মানে পইণ্টটো মই পাহৰিছো মোক কমেন্ট কৰিছিলে বা জনাইছো 70 প্লাস পা দুটাই ওলাইছে মানে 70 পইণ্ট কিবা এটা পাইছে তেনেকুৱা দুটাই পাইছে তাৰ পিছত 60 69 পাইছে তাৰ পিছত বেছি মাৰ্কস মানে কি আৰু আপোনালোকৰ যিমানখিনি ক্যান্ডিডেট মাতিছিলে 500 ক্যান্ডিডেট মাতিছিলে তাৰে 220 30 মান আহিছে বুলি কৈছে তাৰে ভিতৰত আকৌ 70 80 টা মানেহে পাস কৰিব পাৰিছে বুলি কৈছে যেহেতু গ্ৰাউণ্ডখনক বহুতেই কমেন্ট কৰিছে বা বহুতেই কৈছে হিভাগেও ফোন কৰিও কৈছে মোৰ লগৰ কেইটাই গ্ৰাউণ্ডখন বহুত বেয়া বুলি গতিকে গ্ৰাউণ্ডখনক এতিয়া দুখ দিব বিচৰা নাই তথাপিতো আমাৰ লগৰবোৰকো দুখ দিব বিচৰা নাই গতিকে কষ্টবোৰ ভাবিলে হিভাগে ভাবিলেতো গ্ৰাউণ্ডখনে অলপ বেয়া বুলি ক'ব লাগিব তো বহুতেই কৈ আছে লখিমপুৰ লীলাবাৰী গ্ৰাউণ্ডখন অলপ বেয়া বুলি গতিকে মোৰ ইন্টাৰভিউ আছিল কাইলে যেহেতু 20 জানুৱাৰী মই নাযাওঁ আৰু গতিকে দুখটো লাগে মই দি চাম বুলি ভাবিছিলো ডিসকোয়ালিফাই হলে যেহেতু মোৰ অলপ প্ৰবলেম হৈ আছে সেই কাৰণে মই নাযাওঁ মই প্ৰেক্টিছ নাই কৰাৰ কাৰণে নাযাওঁ আৰু এইবাৰ গতিকে আপোনালোকক হেইটো জনাইছো যোৱা 18 জানুৱাৰী তাৰিখে ক্যান্ডিডেট কমান্ডোৰ ক্যান্ডিডেট আমাৰ 90 80 টা মানে কোৱালিফাই কৰিছে তাৰে ভিতৰত 70 পোৱা দুটা মান ওলাইছে যদিও এতিয়ালৈকে ওলাইছে মানে এতিয়ালৈকে গম পাইছো যদি বেছি ওলাইছে গম নপোৱা নাই বাৰু কিন্তু 66 67 68 পোৱা ওলাইছে তাৰ পিছত এভাৰেজ বুলি ক'বলৈ গ'লে 63 পৰা 66 ৰ ভিতৰত আছে যেহেতু বহুত ক্যান্ডিডেটে 66 63 পৰা 66 ৰ ভিতৰত পাইছে গতিকে আপোনালোকক আপডেট লাগে বুলি কৈছিলে সেই কাৰণে আপডেট জনাইছো গতিকে কমান্ডো আমাৰ জানুৱাৰী 20 তাৰিখ আৰু 21 তাৰিখে চলিব তাৰ পিছত শেষ হ'ব আমাৰ মাজুলী ডিস্ট্ৰিক্ট লাষ্টত আছিল গতিকে আপোনালোকে যি কেজনে কমান্ডো ইন্টাৰভিউ ভাল কৰিলে কোৱালিফাই কৰিলে ভাল মাৰ্কস পাইছে আপোনালোকে সাইকোমেট্ৰিক টেষ্টৰ কাৰণে এতিয়াৰ পৰাই প্ৰিপাৰেচন কৰি থাকক কিয়নো সময়বোৰ কাৰো কাৰণে ৰৈ নাথাকে আপোনালোকে গম পাইছে মানে কামবোৰ আপোনালোকে গম পাইছে আমাৰ সিএম মহোদয়ে একদম ধীৰে গতিৰে একদম সুচাৰুৰূপে পৰিচালিত কৰি গৈছে মানে একদম ধুনীয়াকৈ লৈ গৈছে গতিকে সাইকোমেট্ৰিক টেষ্ট কেতিয়া হ'ব আপোনালোকে কেতিয়াও কোনেও ক'ব নোৱাৰিব বা ময়ো ক'ব নোৱাৰিম গতিকে যি কেজনে সাইকোমেট্ৰিক টেষ্টলে বা কোৱালিফাই কৰি মানে ভাল মাৰ্কস পাইছে আপোনালোকৰ নিজৰ ওপৰত বিশ্বাস আছে মোক সাইকোমেট্ৰিক টেষ্টলে মাতিব পাৰে দেন আপুনি সাইকোমেট্ৰিক টেষ্টৰ কাৰণে প্ৰিপাৰেচনটো কৰি থাকক গতিকে ইমান চিন্তা নকৰিব যি কেজন আপোনাৰ যি ডিস্ট্ৰিক্টে হওক আপোনালোকৰ যদি 66 65 ৰ পৰা মই কৈছো 65 ৰ পৰা যদি 70 ভিতৰত আছে আপোনাৰ 80 ভিতৰত 100 ৰ ভিতৰত 70% ৰ ওপৰত চান্স আছে যদিহে আপোনাৰ 68 আছে আপোনাৰ 80% ৰ ওপৰত চান্সটো আছে কনফাৰ্ম আছে 68 কনফাৰ্ম মাতিবই আপোনাৰ কোনো চিন্তা কৰিব লগা কথা নাই গতিকে কিন্তু মই এতিয়া কোনোবাই ক'ব তই কাট অফ বনাবি নেকি কাট অফটো তোৰ ওপৰত হ'ব নেকি তোৰ ওপৰত ডিপেন্ড কৰিব নেকি তেনেকুৱা কথা নহয় কিন্তু যিমানখিনি জানো 68 টো হয়তো মানে 100 ত মোৰ মতে 80% ৰ ওপৰত মটা চান্স আছে ভাইভা টেষ্টলে মানে সাইকোমেট্ৰিক টেষ্টলে গতিকে ইমান মন বেয়া কৰি লাভ নাই খুশ ৰহ সদায় পজিটিভ ভাবিব নেগেটিভ না ভাবিব গতিকে যি কিজনে বা যি সকলে কোৱালিফাই কৰিছে ভাল মাৰ্কস পাইছে আপোনালোকে সাইকোমেট্ৰিক টেষ্টৰ কাৰণে ৰেডি থাকক কেনেকুৱা কোৱেশ্চন খুধিছিলে যোৱাবাৰ বা কেনেকুৱা কোৱেশ্চন এইবাৰ খুধিব পাৰে তাকে লৈ ব্যস্ত থাকক গতিকে ইমান চিন্তিত নহব যদিও আপোনালোকে ইমান ভাল মাৰ্কস পোৱা নাই নেক্সট টাৰ্গেট কৰক
সেইটো ক'লোঁ গতিকে আকৌ লগ পাম ধন্যবাদ জয় আই অসম